বহু দিনৰ পৰা মই টাটা গ্ৰুপক ৰিকুৱেষ্ট কৰি আছিলোঁ যে কাজিৰঙাত আমাক এখন ভাল হোটেল লাগে। পৰ্যটন উদ্যোগ তেতিয়া সফল হ'ব যেতিয়া মানুহে অসমত আহি টকা খৰচ কৰিব। যদি আমি পৰ্যটক পাওঁ, কিন্তু যিসকল পৰ্যটকে অসমত 2 দিন বেছিকৈ নাথাকে, 2 টকা বেছিকৈ খৰচ নকৰে, তাৰ পৰা পৰ্যটন উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হ'ব নোৱাৰে। আজি কাজিৰঙাত 5 তাৰকাযুক্ত হোটেল এখনৰ অভাৱৰ বাবে মানুহে এটা দিনত ৰাতিপুৱা কাজিৰঙাত গৈছে, গধূলি উভতি আহিছে, নতুবা পিছদিনাখনে উভতি আহিছে। তাজ হোটেলৰ ফলত আমি কাজিৰঙাত পৰ্যটকক আৰু 2 দিন বেছিকৈ ৰাখিব পাৰিম আৰু তাজ হোটেলৰ যিটো বিশিষ্ট অতিথি সেৱা, তাৰ আমি সুযোগ সুবিধা লৈ অসমৰ পৰ্যটন ক্ষেত্ৰক আমি অধিক অৰ্থনৈতিকভাৱে সবল আৰু শক্তিশালী কৰি তুলিব পাৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙাত থাকি যোৱাৰ পিছত যোৱা বছৰ আমি কাজিৰঙাত ৰেকৰ্ড টুৰিজিম ফুটফল আমি দেখা পাইছিলোঁ আৰু এইবাৰো মই আশা কৰোঁ যে তাজৰ যিটো ইনিচিয়েটিভ, সি আমাক পৰ্যটনক আগুৱাই লৈ যোৱাত আৰু বহুত সহায় কৰিব। গুৱাহাটীত এখন জিঞ্জাৰ হোটেলেৰে আমি আৰম্ভ কৰিছিলোঁ। ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আজি উপস্থিত আছে। জিঞ্জাৰ হোটেলৰ পিছত আমাৰ বিবান্তা হ'ল। আজি বিবান্তা হোটেলখনকো তাজ হোটেললৈ উন্নত কৰাৰ বাবে ইতিমধ্যে আমি শুনা পাইছোঁ CEO of the group, Mr. Puneet Chhatwal has promised that it will be developed to a Taj hotel. আৰু যেতিয়া আমি ইয়াৰ পৰা জাগিৰোড গৈ আছিলোঁ, তেখেতে পটেনচিয়েলিটি দেখা পাই গুৱাহাটীৰ পৰা জাগিৰোডৰ যিটো ৰাস্তা, তাৰ ভিতৰত আৰু এখন তাজ গেটৱে স্থাপন কৰাৰ কথা আমাক জনাইছিলে। মই ভাবোঁ যে our tourism department now begin discussion for the expansion of the present Vivanta as well as for setting up another good property between Guwahati and Jagirod. Mr. Chhatwal has promised, so I am sure that it is going to be there in a record time.